দিলোঁ গোটেই ভাৰতবৰ্ষৰ পৰা গোটেই অসমৰ মানুহৰ পৰা সন্মান জনাই 1 লাখ টকা দিলোঁ আপোনাক। আমি আহোঁ ভাষণ চাখন দিয়া সেইবোৰ মই পাহৰোঁ। আৰু আজিকালি আকৌ আৰু এটা দিগদাৰ হ'ল, মই প্ৰত্যেক কথাই পাহৰি যায়। এইটো এটা বেমাৰ। আৰু বেমাৰ এই ঘৰটো কোনে বনাইছিল? ইংৰেজে বনাইছিল। ল'ৰাই কি কৰে? আপুনি নিজেই? আচ্ছা চল আহোঁ। মই নাজানো বালাকান্তৰ এই ইৰাকেত তেখেত যে এজন ৱৰ্ল্ড ৰিনোন অলিম্পিক বঁটা পোৱা বা 2বাৰ 3বাৰ অৰ্জুন বঁটা পোৱা মই নাজানো। হঠাৎ মই ইয়াৰ পৰা আমাক খবৰ দিলে বোলে সেই ঘৰ আছে। মই কৈছোঁ মই উঠিম, তেখেতৰ একবাৰ নমস্কাৰ কৰিম, দোৱা দিম, আশীৰ্বাদ ল'ম। আৰু মোৰ হাতত বেছি নাই, ৰাস্তাত আছোঁ, 1 লাখ টকা মই তেখেতৰ কাৰণে দান দিছোঁ। আৰু মই প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াক চিঠি লিখিম, আর প্রেসিডেন্ট অফ ইন্ডিয়াক চিঠি লিখিম, স্পোর্টস মিনিস্টার অফ ইন্ডিয়া আর চিফ মিনিস্টার অফ আসাম সবক মই চিঠি লিখিম। আর স্পোর্টস মিনিস্টার অফ আসামকো আপনার সাহায্য করার কারণে লিখলাম, মই লিখিম। ওকে না না চিনি পাব, কিয় নাপায়, আপোনাক চিনি পাব।